প্ৰসংগ তিতাবৰৰ ভয়ংকৰ হত্যাকাণ্ড মৃতদেহ উদ্ধাৰৰ স্থানত উপস্থিত ফৰেনচিকৰ দল মৃতদেহ উদ্ধাৰ হোৱা টেংকিত উদ্ধাৰ এডাল ৰডো উদ্ধাৰ কৰা হৈছে সেই ছাত্ৰীগৰাকীৰ চেণ্ডেল ছাত্ৰীগৰাকীৰ কাপোৰ ঘটনাস্থলীত উদ্ধাৰ ছাত্ৰীগৰাকীৰ বহি আৰু বেগ ৰডেৰে মাৰি হত্যা কৰাৰ সন্দেহ ফৰেনচিক দলৰ এই মুহূৰ্তত আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছো তিতাবৰত যি হত্যাকাণ্ড সংঘটিত হৈছিল সেই হত্যাকাণ্ড সমগ্ৰ তিতাবৰ সমগ্ৰ ৰাজ্য কঁপাই গৈছে আৰু শেহতীয়াকৈ ফৰেনচিকৰ দল গৈ যেহেতু সেই মৃতদেহ উদ্ধাৰ কৰা স্থানত উপস্থিত হৈছেগৈ আৰু মৃতদেহ উদ্ধাৰ হোৱা টেংকিত উদ্ধাৰ কৰা হৈছে এডাল ৰড লগতে ছাত্ৰীগৰাকীৰ কাপোৰ চেণ্ডেল উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীৰ বহি আৰু বেগ উদ্ধাৰ কৰা হৈছে আৰু সন্দেহ প্ৰকাশ কৰা হৈছে যে ৰডেৰে মৰিয়াই ছাত্ৰীগৰাকীক হত্যা কৰা হ'ল তাৰ পাছতে টেংকিত পেলাই দিয়া হৈছিল আৰু ৰডডালো টেংকিত পেলাই দিয়া হৈছিল এনেধৰণৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া আৰক্ষী প্ৰশাসনে ফৰেনচিকৰ দলে স্থানীয় লোকসকলে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো চাঞ্চল্যৰ সৃষ্টি হৈছে এগৰাকী ছাত্ৰী আৰু ছাত্ৰীগৰাকী যেহেতু পঢ়ি আছিল আৰু সেই ছাত্ৰীগৰাকীক কোনে কেনেধৰণে হত্যা কৰিলে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ শেহতীয়া দৃশ্যাংশ ফৰেনচিকৰ দল গৈ উপস্থিত হৈছেগৈ আৰু সেই দলটোৱে সেই ঘটনাস্থলীত উদ্ধাৰ কৰিছে এডাল ৰড সন্দেহ প্ৰকাশ কৰা হৈছে ৰডেৰে মৰিয়াই ছাত্ৰীগৰাকীক হত্যা কৰা হৈছিল তাৰ পাছতে টেংকিত পেলাই দিয়া হৈছিল যাৰ বাবে ছাত্ৰীগৰাকীৰ চেণ্ডেল বহি লগতে কিতাপ বেগ সকলো উদ্ধাৰ কৰা হৈছে টেংকিত ইতিমধ্যে বহুত দেৰি হৈ গ'ল ইয়াতে আমি কিছুমান ষ্টেইন কিছুমান পাইছোঁ সেইটো কিন্তু ব্লাডৰ হ'বও পাৰে নহ'বও পাৰে ফাৰ্ষ্টলি ছেকেণ্ডলি ভিতৰত যিটো চেপ্টিক টেংকত ছোৱালীজনী সুমুৱাই থৈছিলে দেহাটো ভৰাই থৈছিলে এতিয়া সেই চেপ্টিক টেংকটোৰ পৰা আমি চাই পেলাই আজি তাৰ ভিতৰত তাইৰ কাপোৰ তলৰ চুৰিদাৰৰ কাপোৰ চুৰিদাৰ আৰু অন্য বাকী তাইৰ মানে চেণ্ডেল আৰু অন্য কিবা কিবি বস্তু কেইটামান উদ্ধাৰ কৰিছে কিন্তু সেইখিনিত মানে কি হয় এভিডেঞ্চ কিমান পাব ক'ব নোৱাৰোঁ কাৰণ মানে সেইখিনি তলত সোমাই আছিলে অলৰেডি বেয়া হৈ গৈছে একেবাৰে আৰু আমি চেষ্টা কৰিম এতিয়া আমি যিখিনি বস্তু পাইছোঁ বা আমি কেনেকৈ হৈছে আটাইতকৈ ডাঙৰ কথা হ'ল কি তেখেতসকলে গোটেইখিনি কৰি আছে এতিয়া অকণমান দেৰিও হৈ গৈছে আমি আহি পাওঁতে দূৰৰ পৰা আহিছোঁ সেইকাৰণে না ডিব্ৰুগড়ৰ পৰা আহিছোঁ মানে মোৰ লগত আৰু আছে দুজন মানুহ লোহাৰ ৰোডডালে মৰা বুলি কৈছে ইউজ কৰিছিলে আৰু কিবা এটা কাৰণত এতিয়াতো কি কৰিছিলেতো ইমানটো ক'ব নোৱাৰি মৰাটোতো হয়েই এতিয়া কি কৰা যায় পিছত আৰু ইফালে তিতাবৰৰ ছাত্ৰী হত্যাৰ নতুন তথ্য পোহৰলৈ আহিছে কোনো ফাৰ্মাচিষ্ট নাছিল ঘটনাৰ সৈতে জড়িত ৰেকিবুদ্দিন আহমেদ ভুৱা ফাৰ্মাচিষ্টৰ পৰিচয় দি দীৰ্ঘদিনে ঔষধ দি আহিছিল ৰোগীক ৰেকিবুদ্দিনৰ নাই কোনো ফাৰ্মাচিষ্টৰ ডিপ্ল'মা আসাম ফাৰ্মাচী কাউন্সিলৰো কোনো ধৰণৰ সদস্য নহয় ৰেকিবুদ্দিন ফাৰ্মাচীত কাম কৰা এজন কৰ্মচাৰীহে আছিল ৰেকিবুদ্দিন এই কথা সদৰি কৰিছে যোৰহাট জিলা ফাৰ্মাচী সেৱা সন্থাই 2025 তাৰিখে আমাৰ যোৰহাট জিলাৰ তিতাবৰত এটা জঘন্য ঘটনা সংঘটিত হৈছিলে বিপ্লৱী দাস নামৰ এগৰাকী স্কুলীয়া ছাত্ৰীক এজন বৃদ্ধই নিঃসংগভাৱে হত্যা কৰি এটা গাঁতত পেলাই পুতি থোৱাৰ ঘটনা সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাইছিলোঁ আৰু আজি আমি যোৰহাট জিলাৰ ফাৰ্মাচী সেৱা সন্থাৰ তৰফৰ পৰা আমি আজি এটা কথাত অত্যন্ত দুখ অনুভৱ কৰিছোঁ যিটো নিউজ প্ৰচাৰ হৈছিল বা যিজন দোষীক মানে পুলিচৰ ফালৰ পৰা কৰায়ত্ব কৰিছিল তেখেতৰ লগতে এজন ব্যক্তিৰ নাম সঘনাই আমি শুনিবলৈ পাইছিলোঁ সেই ব্যক্তিজনৰ মানে এজন ফাৰ্মাচিষ্ট বুলি ডেজিগনেশ্যন দিছে সেইটো সমাজৰ কাৰণে আমাৰ কাৰণে বৰ দুখৰ বিষয় কাৰণ সেই মানুহজন প্ৰকৃততে ফাৰ্মাচিষ্ট নহয় ফাৰ্মাচিষ্ট হ'বলৈ হ'লে বৰ্তমান আমাৰ শিক্ষা পদ্ধতিত হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত উত্তীৰ্ণ হোৱাৰ পাছত এটা এণ্ট্ৰেঞ্চ দিব লাগে এণ্ট্ৰেঞ্চ দিয়াৰ পাছত ছিট পোৱাৰ পাছত 2 বছৰ 2.5 বছৰ পঢ়াৰ পাছত আকৌ 6 মাহ ইণ্টাৰ্ণি কৰাৰ পাছত এজন পঞ্জীয়নকৃত ফাৰ্মাচিষ্ট হিচাপে স্বীকৃতি লাভ কৰে গতিকে আমি অত্যন্ত দুখ পাইছোঁ এজন ঔষধৰ দোকানত কাম কৰা চেলমেন অফ ফাৰ্মাচিষ্ট
ডেজিগনেশ্যন দিয়া হৈছে তাৰ বাবে আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু আমি ৰাইজক আপোনালোকৰ সন্মানীয় চেনেলৰ যোগেদি আমি ৰাইজক ক'বলৈ বিচাৰিছোঁ যে ৰাইজ সজাগ হওক সচেতন হওক আৰু স্বাস্থ্যৰ লগত পৰিচিত সকলো ব্যক্তিক ৰাইজে চিনি পাওক গতিকে এনেস্থলত এজন অশিক্ষিত বুলি কৈছোঁ শিক্ষাগত অৰ্হতা মই তেখেতৰ নাজানো কিন্তু আছাম ফাৰ্মাচী কাউন্সিলৰ তেখেতৰ কোনো ধৰণৰ পঞ্জীভূত নাই আৰু তেনে এজন ব্যক্তিক ৰেকিবুদ্দিন আহমেদ বুলি আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ সেই ৰেকিবুদ্দিন আহমেদ বোলা মানুহজনক ফাৰ্মাচিষ্ট বুলি যি ডেজিগনেশ্যন দিছে তাত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু এটা সমাজৰ বাবে এটা বৰ বেয়া মানে মেছেজ গৈছে যে ফাৰ্মাচিষ্টে তেনেকুৱা এটা কাম কৰিছে আৰু আমি নিজে লজ্জাবোধ কৰিছোঁ গতিকে আপোনালোকৰ চেনেলৰ যোগেদি আমি সমগ্ৰ অসমীয়া জাতিক অসমীয়া সমাজক অসমীয়া প্ৰতিজন ব্যক্তিক স্বাস্থ্যৱান সচেতন ব্যক্তিক আমি ক'বলৈ বিচাৰিছোঁ যে ফাৰ্মাচিষ্ট কি বা ফাৰ্মাচিষ্টৰ দায়িত্ব কি ফাৰ্মাচিষ্টৰ